অংগনবাড়ী কৰ্মী, মিনিকৰ্মী আৰু সহায়িকা বাইদেউসকলক জ্ঞাতাৰ্থে দিবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই যোৱা দিনবোৰত মোৰ এই ইউটিউব চেনেলত অংগনবাড়ী আঁচনিৰ বিভিন্ন বিষয়ৰ ওপৰত যেনে দৰমহা বৃদ্ধিৰ দাবীৰ আন্দোলনৰ কথাই হওক বা অংগনবাড়ী আঁচনিৰ বিভিন্ন তথ্য আপোনালোকলৈ আগবঢ়াই আহিছোঁ। কিন্তু আজি প্ৰায় 2 মাহমান ধৰি মোৰ বিশেষ অসুবিধা হোৱাৰ কাৰণে মই মোৰ এই চেনেলত ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ বা আপোনালোকক অংগনবাড়ী সম্বন্ধীয় কোনো ধৰণৰ তথ্য দিব পৰা নাছিলোঁ, যাৰ বাবে মই দুঃখিত। আশা কৰোঁ অনাগত দিনত মই মোৰ এই ইউটিউব চেনেলত আপোনালোকলৈ অংগনবাড়ী আঁচনিৰ বিভিন্ন তথ্য আৰু অসম চৰকাৰৰ দ্বাৰাই ঘোষণা হোৱা বিভিন্ন আঁচনিৰ সন্দৰ্ভত আপোনালোকলৈ তথ্য আগবঢ়াবলৈ চেষ্টা কৰিম। যিহেতু মোৰ এই ইউটিউব চেনেলটোত আপোনালোকে বহুত মৰম দিছে বা আঁকোৱালি লৈছে, সেয়েহে ময়ো আপোনালোকলৈ বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াবলৈ দায়বদ্ধ। আহক আজি আপোনালোকলৈ আগবঢ়াইছোঁ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ দ্বাৰাই আয়োজন কৰা সভাৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যোৱা ইংৰাজী 26 জুন 2025 তাৰিখে সভানেত্ৰী জয়মতী দাসৰ পৰিচালনাত অনলাইন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপদেষ্টা কমৰেড তপন শৰ্মাদেৱ উপস্থিত থাকে। সভাত উক্ত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়। সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাৰ বাবে আপোনালোকলৈ প্ৰেৰণ কৰা হ'ল। সিদ্ধান্তসমূহ হ'ল: 1 নম্বৰ, 30-31 আগষ্ট 2025 তাৰিখে কোকৰাঝাৰ জিলাত ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্ত সন্মিলনত 200 মেম্বাৰত এজন প্ৰতিনিধি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 2 নম্বৰ, 10 আগষ্ট 2025 তাৰিখৰ ভিতৰত জিলা সন্মিলন শেষ কৰিব লাগিব। 3 নম্বৰ, 1 জুলাই 2025 তাৰিখে দাবী সন্মিলনত বেজ পৰিধান কৰি প্ৰতি প্ৰকল্পত বিভিন্ন সমস্যালৈ প্ৰদৰ্শনমূলক কাৰ্যসূচী পালন কৰা হ'ব, লগতে পোষ্টাৰিং কৰা হ'ব। 4 নম্বৰ, 9 জুলাই সাধাৰণ ধৰ্মঘট নিজৰ জিলাত অঞ্চলত পালন কৰাৰ বাবে আহ্বান জনোৱা হ'ল। 5 নম্বৰ, বিভিন্ন সমস্যাক লৈ অহা 3 জুলাই 2025 তাৰিখে এটা সঁজাতি দলে সঞ্চালক কাৰ্যালয়ত যোৱা হ'ব। 6 নম্বৰ, জিলা সন্মিলনত ৰাজ্যিক প্ৰতিনিধি নিৰ্বাচন কৰাটো জৰুৰী। ধন্যবাদ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা।